কলাইগাঁৱত পুনৰ শক্তি প্ৰদৰ্শন বিপিএফ দলৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফত যোগদানৰ হেতা ওপৰা একাংশ যুৱকৰ বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ শক্তি প্ৰদৰ্শন বিপিএফ দলৰ পুনৰবাৰ দলত যোগদান 100 গৰাকী যুৱকৰ বিজেপি ইউপিপিএল দলৰ তৎপৰতাৰ মাজতেই শক্তি প্ৰদৰ্শন বিপিএফ দলৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেন শক্তি প্ৰদৰ্শনত নামি পৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল মঙলবাৰে মুদৈবৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দলৰ মুখ্য কাৰ্যালয় কলাইগাঁৱত বড়োলেণ্ড ছাত্ৰ সন্থা আৰু যুৱ বিপিএফৰ নেতৃত্বত যোগদান প্ৰায় 100 জন যুৱকৰ সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ প্ৰায় 100 গৰাকী যুৱকে পৰিৱৰ্তন বিচাৰি যোগদান কৰে বিপিএফ দলত যোগদান কৰা একাংশ যুৱকৰ মন্তব্য বৰ্তমানৰ ইউপিপিএল আৰু বিজেপিৰ মিত্ৰজোঁট চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে জাতি জনগোষ্ঠীৰ কোনো সমস্যা সমাধান কৰিবলৈ সক্ষম নহল প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে যাৰ বাবে পৰিৱৰ্তন বিচাৰি বিপিএফ দলত যোগদান কৰে এই সকল যুৱকে বিগত দিনৰ যিখন নেকি ইউপিপিএলৰ চৰকাৰ আছিল এটা ৰানিং যিখন ইউপিপিএলৰ চৰকাৰ তেওঁলোকৰ যিটো নেকি প্ৰতিশ্ৰুতি আছিল তেওঁলোকৰ কথাটো আছিল 1 ভোট 1 জব আৰু ইউথখিনি তাৰমানে সেই বস্তুটোই ইউথখিনিয়ে বহুত এট্ৰাকশ্যন হৈছিল ইউথখিনি সেই বস্তুটোক লৈ যে আমি পঢ়া শুনা কৰি যেহেতু আমি কিবা এটা যদি পাব লাগে আমি কাক আশা কৰিম গতিকে সেইটো হিচাপে তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীৰ যিখন চৰকাৰ আছিল সেইখন চৰকাৰক আশা কৰিছিলে কিন্তু দেখা গ'ল যে সেইটো পুৰা মাত্ৰা আজি মিছা স্বৰূপ হ'ল পুৰা মাত্ৰা মিছা হিচাপে আজি প্ৰমাণিত হ'ল তাৰ কাৰণে তেওঁলোকে একমাত্ৰ তেওঁলোকে ৰাস্তা বাছি লৈছে যে আমি এতিয়া অকল বিপিএফক ছাপোৰ্ট কৰিম বিপিএফক যদি ছাপোৰ্ট কৰিম আমি যেহেতু ষ্টুডেণ্ট হিচাপে আমি বিএছও থ্ৰু দি আমি বিপিএফত যাম গতিকে সেইটো তেওঁলোকে চইচ কৰিছে প্ৰমোদ বড়ো চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে এতিয়া প্ৰমোদ বড়ো চৰকাৰখন সম্পূৰ্ণ বিফল বুলিয়েই ক'ব লাগিব কাৰণ আপুনি চাওক আজি অৰুণোদয়ৰ কথাটো চাওক প্লাছ আগতে যোনটো নেকি আপোনাৰ জাতি জনগোষ্ঠী একেলগে লয় যিখিনি নেকি আগুৱাই যোৱাৰ কথা প্ৰতিশ্ৰুতি দিছিলে সেইখিনিতো গোটাইখিনি বিফল হৈছে আজি আপোনালোকে চাব মুদৈবৰী ব্লক বিপিএফৰ সভাপতি মুকুল বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জ্যেষ্ঠ নেতা কৃষ্ণকান্ত বড়ো মুদৈবৰী ব্লক বিপিএফৰ সম্পাদক নুৰুল ইছলাম কেন্দ্ৰীয় যুৱ বিপিএফৰ উপ সভাপতি জিয়াৰুল হক জিলা মহিলা বিপিএফৰ সাধাৰণ সম্পাদিকা মঞ্জুলিকা বড়ো মুদৈবৰী মহিলা বিপিএফৰ সাধাৰণ সম্পাদিকা গীতা বড়ো বৰ্মন যুৱ বিপিএফৰ সভাপতি জনেন ডেকা সম্পাদক আনোৱাৰ হুছেইন প্ৰাক্তন ইএম জগদীশ চৰকাৰ সমষ্টিত টিকট প্ৰত্যাশী অৰুণ শৰ্মা দুলুমণি ডেকা বিচিত্ৰ বৰুৱা আৰু সুভাষ মজুমদাৰৰ লগতে আন নেতা কৰ্মীসকল উপস্থিত থকা পৰিলক্ষিত হয় ইপিনে সভাত উপস্থিত হৈ প্ৰাক্তন ইএম জগদীশ চৰকাৰৰ ক্ষোভ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আগ্ৰাসনত পৰিছে বিটিসি সৰ্বভাৰতীয় ৰাজনৈতিক দলে বিটিসি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে বিটিসি ৰাইজে নিবিচাৰে নাগপুৰ দিল্লীৰ পৰা বিটিসি পৰিচালিত হোৱাটো নিশ্চিতভাৱে চাওক বিটিসি চুক্তি বিটিআৰ চুক্তি বা বিএসি চুক্তি এই চুক্তিসমূহ হৈছে যে এই অঞ্চলৰ ৰাইজে নিজকে নিজে শাসন কৰা আমি নিজেই নিজক শাসন কৰিবৰ কাৰণে এইটো এটা ব্যৱস্থা এৰেঞ্জমেণ্ট তেনেস্থলত নাগপুৰৰ পৰা আহি দিল্লীৰ পৰা আহি কোনোবা কংগ্ৰেছে কোনোবা মানে বিজেপিয়ে কোনোবা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আমাৰ অঞ্চলত নিৰ্বাচন খেলি ইয়াতে নিৰ্বাচিত হৈ তেওঁলোকে দিল্লীৰ পৰা এই অঞ্চলটো পৰিচালনা কৰিব ইয়াৰ অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব নোৱাৰে গতিকে নিশ্চিতভাৱে এইটো আগ্ৰহণ দিবৰ কাৰণে অঞ্চলৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আঞ্চলিকতাবাদীক শক্তিশালী কৰক আঞ্চলিকতাবাদীয়েই এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে প্ৰাক্তন ইএম জগদীশ চৰকাৰৰ দাবী আমি আমাৰ দলৰ কাম কৰি আছো 25ৰ পৰা 27খন আসন লাভ কৰি এইবাৰ আমি বিটিসিত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় যিজনৰ কথা হৈছে বিপিএফ দল হিচাপে আমাৰ কাম কাজ চলি আছে আমি নিৰ্বাচন বতৰত আমি কেনেকৈ জয়যুক্ত হ'ম চৰকাৰ কেনেকৈ কৰিম কুচকাৱাজ আমাৰ আৰম্ভ হৈছে আৰু আমি নিশ্চিত যে আহি থকা নিৰ্বাচনত বিপিএফ দলে
25ৰ পৰা 27টা সমষ্টিত আমি নিৰ্বাচিত হ'ব পাৰিম, ইয়াত কোনো সন্দেহ নাই। বিজেপি নিউজ ডেস্ক ৰিপোৰ্ট কলাইগাঁও লাইভ।